গুড ইভিনিং ষ্টুডেণ্টছ। আজি আমি আলোচনা কৰিম এৰিথমেটিক প্ৰগ্ৰেশ্যন বা অসমীয়াত যদি কওঁ ইয়াক কোৱা হয় সমান্তৰ প্ৰগতি। এই সমান্তৰ প্ৰগতি আমাৰ ক্লাছ 10ত প্ৰয়োজন হয় আৰু আমাৰ বিভিন্ন কম্পিটিটিভ এক্সামবিলাকত খুব আহে সমান্তৰ প্ৰগতিৰ কুৱেশ্যনবিলাক। আজি মই এই এৰিথমেটিক প্ৰগ্ৰেশ্যন কনচেপ্টটো বহুত ক্লিয়াৰ একদম চিম্পলি এক্সপ্লেইন কৰিম। একদম চিম্পলভাৱে বুজবা চেষ্টা কৰিম যে কি হয় সমান্তৰ প্ৰগতি আৰু কেইটামান কুৱেশ্যন আমি সমান্তৰ প্ৰগতি সলভ কৰিম। সমান্তৰ প্ৰগতি, এই যে প্ৰগ্ৰেশ্যন ৱৰ্ডটো দেখিছে, প্ৰগ্ৰেশ্যন বা প্ৰগতি মানে কোনো এটা শাৰীত নম্বৰবোৰ যদি এনেকৈ কমা দি এটা নিয়মত আগবাঢ়ি যায় তাক প্ৰগতি বুলি কয়। কোনো এটা নিয়ম মানি আগবাঢ়ি যায় যদি তাক প্ৰগতি বুলি কয়। যেনে 2, 4, 6, 8, 10, এইটোত লিখিছোঁ 2, 3, 4, 5, 6, 7 এনেকৈ যদি লিখোঁ আমি, এইটো প্ৰগতি। কোনো এটা নিয়ম মানি যদি আগবাঢ়ি যায়। আৰু সমান্তৰ প্ৰগতি মানে, সমান্তৰ মানে এই এটা নিয়ম মানি যে আগবাঢ়ি গৈছে, যদি সমানভাৱে বাঢ়ি যায়। এতিয়া কিমান, 2ৰ পৰা 3 1 বাঢ়ছে, 3ৰ পৰা 4 1 বাঢ়ছে, 4ৰ পৰা 5 1 বাঢ়ছে, 5ৰ পৰা 6 1 বাঢ়ছে। এইটো এটা সমান্তৰ প্ৰগতি, মানে সমানভাৱে বাঢ়ি আগবাঢ়ি গৈছে। দ্বিতীয়টোতো 2 4 6, 2ৰ পৰা 4, 4ৰ পৰা দ্বিতীয়টোৰ পৰা প্ৰথমটো যদি বিয়োগ কৰোঁ কিমান হ'ব, 2 গেপটো, 6ৰ পৰা 4 গেপটো 2। গতিকে প্ৰত্যেকটো 2 2 2 কৰি বাঢ়ি গৈছে। এইটো এটা সমান্তৰ প্ৰগতি, মানে এটা নিৰ্দিষ্ট নিয়ম মানি আগবাঢ়ি গৈছে। সেই নিয়মটো হৈছে সমানভাৱে বাঢ়ি গৈছে, সমানকৈ বাঢ়ি গৈছে, 2 2 কৰি বাঢ়ি গৈছে। সেইকাৰণে সমান্তৰ প্ৰগতি। এই সমান্তৰ প্ৰগতিৰ আমাৰ কিছুমান টাৰ্মছ আছে, চাওঁ আমি। প্ৰথমটো এইটোৱে লওঁ, 2 4, 6, 8, 10 ডট 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 এনেকৈ লিখি যাব পাৰোঁ আমি বহুত। এই প্ৰত্যেকটোক আমাৰ এই টাৰ্মছ লিখিছে, প্ৰথম পদ, দ্বিতীয় পদ, তৃতীয় পদ, এই প্ৰত্যেকটোক একোটা পদ বুলি কোৱা হয়। প্ৰথমটোক প্ৰথম পদ বুলি কোৱা হয়। প্ৰথম পদটোক এ দি বুজোঁ, এ ইকুৱেল টু 2। ইয়াৰ প্ৰথম পদ কিমান, 2, গতিকে এ ইকুৱেল টু 2। দ্বিতীয় পদটোক A2 নাম দিব পাৰোঁ আমি, A2 ইকুৱেল টু 4। তৃতীয় পদটোক A3 ইকুৱেল টু 6। সেনেকৈ যাই আমি এনেকৈ অসীম সংখ্যা লিখিব পাৰোঁ, হয় নে নহয়? ক'ৰবাত ধৰি লওক, ক'ৰবাত এটা সংখ্যা আছে যাক আমি কিমান নম্বৰত নাজানো, সেইকাৰণে আমি AN লিখিব পাৰোঁ। কিমান নম্বৰত আছে নাজানো, AN। ধৰি লোৱা 100 নম্বৰত এটা আমাৰ আছে নাম্বাৰ আছে, তাক A100 লিখিব পাৰোঁ, হয়নে? আৰু A100। গতিকে এইকেইটা পদ। আৰু দ্বিতীয়তে আমি ইয়াৰ ডিফাৰেঞ্চটো ল'ব পাৰোঁ। ডিফাৰেঞ্চটোক সাধাৰণ অন্তৰ বুলি কয়। দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰোঁ যদি কিমান ডিফাৰেঞ্চ হ'ব, 2। তৃতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ কৰোঁ যদি ডিফাৰেঞ্চ 2। গতিকে ইয়াতে সাধাৰণ অন্তৰ, যাক দি বুজোঁ, সাধাৰণ অন্তৰ স্মল দি বুজোঁ, মানে ডিফাৰেঞ্চ কিমান, 2। এইটোক পদ এইকেইটা, এইটোক প্ৰথম পদ, এইটো প্ৰথম পদ। গতিকে আমাৰ এই চিৰিজত অংক হয় কিছুমান, যেনে এটা সাধাৰণ এটা অংকৰ এটা উদাহৰণ দিওঁ। এইটোতে 2 4 6 8 10 যদি উলিয়াব দিয়ে আমাক A100 উলিওৱা, মানে 100তম পদটো উলিওৱা। 100তম পদটোত কিমান কোনি আছে, গতিকে আমি গণি চাই গ'লেতো বহুত সময় লাগিব। আমাৰ এটা সূত্ৰ আছে, সেইকাৰণে A100 nতম পদ উলিওৱা এটা সূত্ৰ আছে। সূত্ৰটো হৈছে AN ইকুৱেল টু A প্লাছ N মাইনাছ 1 ইনটু D। nতম পদ উলিওৱা এইটো সূত্ৰ। যদি আমাক কয় 100 নম্বৰ পদটো উলিওৱা, তেনেহ'লে লিখিম A100 ইকুৱেল টু A প্লাছ এইটো nটো 100 জেগাত কি হ'ব, 100 হ'ব। 100 এনৰ মানটো 100 নাই,
মাইনাছ 1 ইনটু ডি। গতিকে এ মানে প্ৰথম পদটো, এই প্ৰথম পদটো ইটো চিৰিজৰ উলিয়াইছোঁ ন, এই 2 4 6 8 10 ইটো উলিয়াইছোঁ, এই প্ৰথম পদটো ইকুৱেল টু 2, গতিকে এতিয়া বহাম 2 প্লাছ 100 মাইনাছ 1 মানে এইটো 99, আৰু এইটো ডি মানে কিমান কিমানকৈ আগবাঢ়ি গৈছে, ডিটো 2 2 কৰি আগবাঢ়ি গৈছে, ডিৰ মানটো 2 পাইছোঁ, সাধাৰণ অন্তত 2 কিমান হ'ব, এইটো 2 প্লাছ আগতে পূৰণৰ কাম 99 দুগুণ কিমান হ'ব, 8 7 1 19 198, 198 যোগ 2, গতিকে 200 হ'ব। গতিকে 2 2 2 এনেখন আগবাঢ়ি গ'লে 100 নম্বৰ পদটো আমাৰ 200 হ'ব, এইটো এই 100 পদটো এইটো 200 হ'ব, 200। গতিকে 2 4 6 8 10 এনে কৰি এই যদি এন মানে এই 100 উলিয়াই আছিলোঁ আমি, এই 100টো হ'ব 200, 100 নম্বৰ ঠাইত এইটো 200 বহিব। গতিকে আমি শিকিলোঁ কোনো এটা সমান্তৰ প্ৰগতিৰ এনতম পদ উলিওৱা সূত্ৰটো, এইটো হৈছে এ এন সমান এ প্লাছ এন মাইনাছ 1 ইনটু ডি। এইটো বহুত ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিবা। এতিয়া বেলেগ এটা সূত্ৰ পাম, এইটো হৈছে কোনো এটা সমান্তৰ প্ৰগতিত থকা পদবোৰৰ যোগফল উলিওৱা সূত্ৰ। সেইটো হৈছে সূত্ৰটো প্ৰথমতে লিখি যাওঁ, এইটোক এছ এন বুলি কয়। আমি উদাহৰণৰ সৈতে বুজিম। এছ এন সমান n/2 ইনটু ব্ৰেকেট 2a প্লাছ n মাইনাছ 1 ইনটু ডি। এইটো হৈছে প্ৰগতি এটাত থকা পদবোৰৰ যোগফল উলিওৱা সূত্ৰ। যেতিয়া এইটোৱে উদাহৰণস্বৰূপে আমি সেইটো সমান্তৰ প্ৰগতি লৈছোঁ 2 4 6 8 12 ডট 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 ধৰি লোৱা 100, লাষ্টৰ পদটো আছে 100। এইটো সমান্তৰ প্ৰগতি এটা আছে, সমান্তৰ প্ৰগতিটোত এই গোটেইকেইটা পদৰ যোগফল উলিয়াব লাগে। এই পদটোত লাষ্টৰ পদটো আছে 100, টোটেল কিমানটা পদ আছে আমি নাজানো, উলিয়াই চাব লাগিব। গতিকে গোটেইকেইটা যোগফল এতিয়া 2 প্লাছ 4 প্লাছ 6 প্লাছ 8 প্লাছ এনেকুৱা যায় যে ডট 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 লাষ্টত 100। এই যোগফলটো উলিয়াবৰ কাৰণে আমি এই সূত্ৰটো ইউজ কৰিম। এছ এন সমান ফাৰ্ষ্টতে n/2 ব্ৰেকেটত 2a প্লাছ n মাইনাছ 1 ইনটু ডি। n/2 এই n মানে টোটেল এই প্ৰগতিটোত কেইটা আমাৰ পদ আছে, এই প্ৰগতিটোত n মানে, আৰু কোনো এটা এই n মানে nতম পদটো বুজোঁ। সুধা n মানে প্ৰগতিটোত কেইটা পদ আছে, আৰু এই n মানে কোনো এটা nতম পদ বুজোঁ। গতিকে n মানে কেইটা পদ আছে সেইটো জানিব লাগিল। ফাৰ্ষ্টতে উলিয়াই ল'ব লাগিব আমাৰ কেইটা পদ আছে, সেইটো হৈছে আমাৰ ইটো সূত্ৰ দি উলিয়াব লাগিব। এ এন সমান এ প্লাছ n মাইনাছ 1 ইনটু ডি এন কেইটা পদ আছে। এন মানে আমাৰ এন মানে এই লাষ্ট টাৰ্মটো nতম পদ, এইটো এন, এইটো হৈছে দিয়া আছে আমাৰ 100, এই 100, আৰু প্ৰথম পদটো হৈছে 2 প্লাছ এই nটো উলিয়াব লাগে, কেইটা পদ আছে সেইটো উলিয়াব লাগে, আৰু অন্তৰটো হৈছে 2 2 কৰি আগবাঢ়ি গৈছে। গতিকে 100 প্লাছ 2 প্লাছ n মাইনাছ 1ৰ লগত 2টো পূৰণ কৰিম, 2n, nৰ লগত 2 পূৰণ কৰিলে 2n, আৰু মাজত মাইনাছ আছে মাইনাছ, 2 গুণ 2, এইটো সমান চিন হ'ব, মাজত। গতিকে এইটো ইমপ্লাইজ 100 সমান মাইনাছটো প্লাছটো কাটা যাব আৰু থাকিব 2n। গতিকে এনৰ মানটো যদি এতিয়া উলিয়াই দিওঁ, nটো নিজৰ জেগাত ৰাখি 2টো সমান চিন ইফালে আহিলে
100ৰ তলত আহি যাব, মানে n ইকুৱেল টু 100/2 মানে 50, মানে গোটেই আমাৰ প্ৰগতিটোত 2 4 6 লাষ্টতটো 100 হলে ইয়াতে 50টা পদ থাকব। গতিকে এনৰ মানটো পাই গেলো, এনৰ মানটো 50, গতিকে এনৰ মানটো এটা ইউজ কৰিব পাৰিম, এইটো সূত্ৰত আমি যোগফল উলিয়াবৰ কাৰণে। গতিকে Sn সমান n/2 2a প্লাছ n-1 ইনটু d। গতিকে n ইকুৱেল টু আমাৰ 50 পাইছোঁ, 50/2 আৰু 2a মানে 2 to 2a হ'ব। এটো প্ৰথম পদটো 2 আছিল, 2 ইনটু 2, এইটো প্ৰথম পদটো 2, এইটো প্লাছ এনৰ মানে ইমাত্ৰ পালোঁ 50 বিয়োগ 1 ইনটু d মানে সাধাৰণ অন্তৰ কিমান আছিল, কিমানকে আগবাঢ়ি গৈছিল আমাৰ 2 4 6 2 2 কে সাধাৰণ অন্তৰ 2। 50ক 2 দি হৰণ কৰিলে 25, 2 দুগুণ এইটো আমাৰ 4 আৰু এইটো ব্ৰেকেটৰ কাম আগতে কৰিলে 50ৰ 1 গেলি 49 ইনটু 2, গতিকে 25 4 প্লাছ 49 দুগুণ 9 দুগুণ 18 হাতে 1 8 থাকে না 98, গতিকে 25 98ৰ লগত 4 যোগ কৰিলে 102, গতিকে 50ৰ লগত 102 পূৰণ কৰিম আমি, 102 50ৰ লগত নহয় 25ৰ লগত 102 পূৰণ কৰিম, 5 গুণ 10 শূন্য হাতে 1, 5 এইটো 1 হ'ব, 5 গুণ 5 2 দুগুণ 4 0 2 0 5 5 2, গতিকে 2550। গতিকে আমি 2 4 6 8 10 এনে কৰি লাষ্টতটো 100 হলে গোটেইখিনি 50টা টোটেল যোগ কৰিলে হ'ব আমাৰ 2550। এই সূত্ৰটো দি আমাৰ উলিয়াব পাৰি। কিন্তু আমাৰ আৰু এটা সূত্ৰ আছে, এই আমাৰ যোগফল উলিওৱা এটা ইয়াতকৈ শৰ্ট এটা সূত্ৰ আছে, সেইটো হৈছে sum of n numbers Sn সমান n/2 এইটো অলপ মই কৰি দি আছো, ভালকে লিখি দি আছো, n/2 ব্ৰেকেট a প্লাছ l, l মানে লাষ্ট টাৰ্ম। এই যে আমি প্ৰগতিত লিখিছিলো 2 প্লাছ 4 প্লাছ 6 প্লাছ ডট 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 লাষ্টত 100, লাষ্টৰ পদটো 100, এইটো লাষ্ট টাৰ্ম বুলি কয় l 100। গতিকে আমাৰ এই সূত্ৰটো যদি অলপ ইজি হয়, n মানে আমাৰ এই প্ৰগতিটোত কেইটা পদ আছে সেইটো আমি a প্লাছ n-1 ইনটু d দি উলিয়াই ল'ব লাগিব। n ইকুৱেল টু a প্লাছ n-1 ইনটু d, এইটো সূত্ৰই দি উলিয়াই ল'ব লাগিব আমি কেইটা পদ আছে, 50টা পদ আছে, সেইটো উলিয়াই ল'ম। গতিকে আমাৰ এনৰ মানটো আছে, গতিকে এই সূত্ৰত যদি বহাই দিওঁ 50/2 50/2, a মানে প্ৰথম পদ 2 আৰু এই প্ৰথম পদ 2টো, আৰু l মানে লাষ্ট টাৰ্ম 100, গতিকে 100 প্লাছ 2 50 2 দি হৰণ কৰিলে হ'ব 25 আৰু পূৰণ 100 প্লাছ 2 কিমান হ'ব 102, গতিকে 102 আৰু 25 পূৰণ কৰিলে এই একে আমি উত্তৰ পাম 2550। গতিকে তোমালোকে দুটা সূত্ৰই কোনো এটা সমান্তৰ প্ৰগতিৰ যোগফলটো উলিয়াব পাৰা। এইটো হৈছে Sn ইকুৱেল টু n/2 a প্লাছ l, এইটো আৰু এইটো প্ৰথমতে কৰাটো এইটো Sn ইকুৱেল টু n/2 2a প্লাছ n-1 ইনটু d, যিকোনো এটা কৰিলে
একে উত্তৰ ওলাব। গতিকে আমি আৰু এটা কুৱেশ্যন কৰিম, এটা উদাহৰণ কৰিম। মই কুৱেশ্যনটো টাইপ কৰি লিখি আছোঁ, তোমালোকে চাবা। কুৱেশ্যন: find the sum of all even natural numbers less than 75. কুৱেশ্যনটো হচ্ছে find the sum of all even natural numbers less than 75. মানে 75তকৈ সৰু সকলোবোৰ আমাৰ ইভেন নাম্বাৰৰ যোগফল উলিয়াব দিছে। প্ৰশ্নটো কেনে হ'ব? প্ৰশ্নটোৰ পৰা নিজে এইটো লিখিব লাগিব আমাৰ প্ৰগতিটো। ইভেন নেচাৰেল নাম্বাৰ মানে ইভেন মানে আমাৰ যুগ্ম 2 যোগ 4 যোগ 6 যোগ ... 75তকৈ সৰু ইভেন কি হ'ব? আমাৰ যুগ্ম 75তো যুগ্ম নহয়, 74 হ'ব। গতিকে এই প্ৰগতিটোৰ আমাৰ যোগফল উলিয়াব দিছে। আমি উলিয়াই চাওঁ। প্ৰথম পদ কিমান? a equal to 2, d equal to কিমান হ'ব? d equal to 4 2 গেলি 2, 6 4 গেলি 2 গতিকে 2। গতিকে আমি যিকোনো এটা সূত্ৰ দি উলিয়াব পাৰিম। Sn equal to দ্বিতীয়টো দি লওঁ, বেছি সৰহ Sn equal to আমাৰ এইটো সূত্ৰ দি ল'ম। Sn equal to n/2 a plus l, n/2 a plus l। আমাৰ n ৰ মানটো লাগিল। n ৰ মানটো সেইটো সূত্ৰ দি লওঁ, an equal to a plus n minus 1 into d। a ৰ মানটো কিমান? 2 প্লাছ আমাৰ an মানে লাষ্ট টাৰ্মটো কিমান আছে? 74। লাষ্ট টাৰ্মটো এতিয়া বহাম a ৰ জাগাত 74, a ৰ মানটো 2, n ৰ মানটো ইলাম মানে কেইটা পদ আছে? n minus 1 into d কেইটা? d কিমান আছে? d 2। গতিকে আমাৰ সৰল কৰিম। 74 equal to 2 plus 2 দি n minus 1 পূৰণ কৰিলে কিমান হ'ব? 2 দি n প্ৰথমতে 2n আৰু মাইনাছ জগত মাইনাছ 2 দি আকৌ 2 গুণ 2 আৰু -2 + 2 কাটা যাব, ইমপ্লাইজ 74 equal to 2n। n ৰ মানটো যদি উলিয়াই দিওঁ আমি, n equal to এই n টো নিজৰ জেগাত ৰাখে 2 টো সমান চিহ্ন মুখে আনিলে 74 ৰ তলত যাব, 74/2 কিমান হ'ব? 74/2 37 হ'ব। আৰু n ৰ মানটো পালো। সেই n ৰ মানটো ব্যৱহাৰ কৰি এই সূত্ৰটোত যদি বহাই দিওঁ, এতেকে Sn equal to n/2 a plus l। n কিমান? 37 তলত 2, a টো কিমান? প্ৰথম পদ 2 প্লাছ l কিমান? লাষ্ট টাৰ্ম 74, এইটো 74। গতিকে এইটো 37/2 into 74 into প্লাছ 2 কিমান হ'ব? 76। 2 দি 76 কিমান হ'ব? 2 3 গুণ 6, 2 8 গুণ হৈ গ'ল। গতিকে সাইনটো ইজ 37 into 38, 37 into 38 কিমান হ'ব এনসাৰ আমাৰ? 1406। 1406 এইটো হ'ব এনসাৰ আমাৰ। গতিকে আমি যোগফলটো দুটা সূত্ৰ দি উলিয়াব পাৰোঁ।
তোমালোকে যিটো সূত্ৰ ভাল পা সেইটো সূত্ৰ দি উলিয়াব পাৰিবা। গতিকে এইখিনি আমাৰ আজিৰ সমান্তৰ প্ৰগতিৰ কনচেপ্ট আৰু আমাৰ উদাহৰণ।